নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুত ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো অসম পুলিচৰ ইন্টাৰভিউ PSTN PET ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট এন্ড ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অহা 3 অক্টোবৰ পৰা অসম পুলিচৰ ইন্টাৰভিউ ষ্টাৰ্ট হ'ব এতিয়া মেইন কথাটো হ'ল অসম পুলিচৰ যিমানখিনি কনস্টেবল লেভেলৰ ভ্যাকেন্সি আছে সকলো বিলাকৰ পদৰ ইন্টাৰভিউ একেলগে হ'বনে ভাগ ভাগকে হ'ব এডমিট কাৰ্ড এখনে আহিবনে না প্ৰত্যেকটো পোষ্টৰ বাবে বেলেগ বেলেগকে এডমিট কাৰ্ড আহিব বহুতে মোক এই বিষয়ে কমেন্ট কৰি খুদি আছে আৰু লগতে নোটিছটোত এই বিষয় স্পষ্টভাৱে লিখা আছে সকলো বিলাকৰ তথ্য মই আপোনালোকক জনাম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে আমাৰ WhatsApp বা Telegram গ্ৰুপত যদি জয়েন হ'ব বিচাৰে জয়েন হৈ লওক তাতে অসম চৰকাৰৰ চাকৰি যিকোনো ধৰণৰ আপোনালোকে আপডেট ৰেগুলাৰ পাই থাকিব আৰু লগতে ৰেগুলাৰ ফ্ৰী কি আপোনালোকে মক টেষ্ট পাই যাব অসম পুলিচৰ ৰিটেন এক্সামৰ বাবে আৰু SSC GD কনস্টেবলৰ বাবে আপোনালোকে ডেইলি ফ্ৰী কি আপোনালোকে মক টেষ্টসমূহ আপোনালোকে পাই থাকিব ফ্ৰী কি যদি জয়েন হ'ব বিচাৰে জয়েন হৈ ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো অসম পুলিচৰ যিমানখিনি কনস্টেবল লেভেলৰ ভ্যাকেন্সি আছে সকলো বিলাকৰ পদৰ ইন্টাৰভিউ একেলগে হ'বনে ভাগ ভাগকে হ'ব এই নোটিছটোত 7টা পদৰ বিষয়ে উল্লেখ আছে ইয়াতে ABN EB কনস্টেবল আছে ব্যাকলগ আছে বুটম্যান আছে ড্ৰাইভাৰ কনস্টেবল আছে APRO আছে সিভিল ডিফেন্স হোম গাৰ্ডৰ ভ্যাকেন্সিও আছে এখিনি কনস্টেবল লেভেলৰ ভ্যাকেন্সি আৰু ইয়াতে নোটিছটো উল্লেখ কৰিছে যে যিখিনি আপোনালোকৰ লোৱা হয় লোৱা সকলৰ বাবে আপোনালোকৰ 32 মিটাৰ হ'ব আৰু ছোৱালী সকলৰ কাৰণে 16 মিটাৰ ৰানিং অনুষ্ঠিত হ'ব আৰু ইয়াতে এই নোটিছখনৰ উল্লেখ আছে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াতে উল্লেখ আছে দেখিছে আপোনালোকে ক্যান্ডিডেট হু হেভ এপ্লাই এগেইনষ্ট more than one advertisement having the same standard for the rest will attend the PST PET only once for all the posts he has applied for যোনসকল ক্যান্ডিডেটে সেম স্ট্যান্ডার্ড থকা পদত এপ্লাই কৰিছে তেওঁলোকৰ ইন্টাৰভিউ এটাই অনুষ্ঠিত হ'ব এৰ বিষয়ে আপোনালোকে গম পালে এখিনি আপোনালোকৰ যিখিনি কনস্টেবল লেভেলৰ ভ্যাকেন্সি আছে এখিনি সকলো পদৰ ইন্টাৰভিউ ফিজিক্যাল টেষ্ট সেম হেবাবে এটা ইন্টাৰভিউ অনুষ্ঠিত হ'ব আৰু হে ইন্টাৰভিউতে আপোনালোকে পাস কৰিলে সকলো বিলাকতে পাস কৰি যাব আৰু যদি ইন্টাৰভিউ ফেল হৈ যায় তেতিয়ালে সকলো পদতে আপোনালোকে ফেল হৈ যাব নেক্সট আৰু বেলেগ পদত আপোনালোকে ইন্টাৰভিউ দিব নোৱাৰে এই বিষয়ে আপোনালোকে গম পালে ক্লিয়াৰ অসম পুলিচৰ যিমানখিনি কনস্টেবল লেভেলৰ ভ্যাকেন্সি আছে সকলো বিলাকৰ পদৰ ইন্টাৰভিউ এটাই অনুষ্ঠিত হ'ব আৰু হেৰুতে যদি আপোনালোকে ৰানিং পাস কৰে সকলো যিমান পদতে আপোনালোকে এপ্লাই কৰিছে কনস্টেবলত সকলো পদতে আপোনালোকে পাস হৈ যাব যদি এটাত যদি ফেল কৰিছে সকলোতে আপোনালোকে ফেল হৈ যাব এৰ বিষয়ে আপোনালোকে গম পালে আৰু লগতে এডমিট কাৰ্ড এখনে আহিব আৰু হেখনতে আপোনালোকে সকলো পদতে আপোনালোকে ইন্টাৰভিউ দিব পাৰিব ক্লিয়াৰ সকলো বিলাকৰ তথ্য আপোনালোকে গম পালে আৰু লগতে ইয়াৰ এডমিট কাৰ্ড মুকলি কৰা হ'ব এডমিট কাৰ্ড মুকলি কৰা হ'ব 23 ছেপ্টেম্বৰ 2024 আজি যিহেতু 21 হৈ গল আৰু দুদিনৰ পিছতে আপোনালোকে এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু 3 অক্টোবৰ পৰা অসম পুলিচৰ ইন্টাৰভিউ ষ্টাৰ্ট হৈ যাব সো ভালকে আপোনালোকে প্ৰেক্টিস কৰক ভালকে আপোনালোকে ফিজিক্যাল টেষ্টটো তৈয়াৰী কৰক ভালকে এটা মাৰ্ক আনিবলৈ চেষ্টা কৰক লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে যোনসকল ক্যান্ডিডেটে SSC GD কনস্টেবল 2025 ৰ বাবে যদি এপ্লাই কৰিছে তেতিয়াহলে আপোনালোকে এতিয়াৰ পৰাই ভালকে ৰিটেন এক্সামৰ কাৰণে তৈয়াৰী কৰিব লাগিব যোনসকল ক্যান্ডিডেটে SSC GD কনস্টেবল 2025 ত যদি অসমীয়া মাধ্যমৰ ৰিটেন এক্সাম দিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে এই ইবুকখন আপোনালোকে লৈ ল'ব পাৰে এই ইবুকখনত অসমীয়া মাধ্যমত SSC GD কনস্টেবল ওপৰত বনোৱা হৈছে ইয়াতে অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ আপোনালোকে পাই যাব এই বিষয়ে আপোনালোকে গম পালে SSC GD কনস্টেবলৰ 30খন পেপাৰো এই ইবুকখনত আপোনালোকে দেখিবলৈ পাব ইয়াতে পাই টোটাল পেজ 1272 পেজ আছে আৰু লগতে কোৱেশ্চন পাই 2350 টাৰো অধিক কোৱেশ্চন এনসাৰ অসমীয়া মাধ্যমত আপোনালোকে দেখিবলৈ পাব অল সাবজেক্ট আৰু ইয়াৰ দাম হৈছে 139 रुपीस কিন্তু আজি বাবে 120 টকাতে এই ইবুকখন দি দিয়া হৈছে যদি ল'ব বিচাৰে এই নম্বৰটোত পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিয়ক লগালক এই ইবুকখন WhatsApp যোগেদি আপোনালোকক দি দিয়া হ'ব সো এইটো আছিল যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটকে যাতে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ